নমস্কাৰ, আজি হৈছে 4 নৱেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়, হত্যাকাণ্ড আছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক প্ৰকাৰ ডাঙৰ মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, জুবিন গাৰ্গক হত্যা কৰা হৈছিল। জুবিন গাৰ্গৰ মৃত্যুক হত্যা আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনা নহয়। 8 ডিচেম্বৰৰ ভিতৰত জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু আমি সকলো ফালৰ পৰা প্ৰস্তুত বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত অমিত শ্বাহৰ সৈতে কথা পতা হৈছে ইতিমধ্যে আৰু জুবিন গাৰ্গৰ দুৰ্ঘটনা নাছিল, হত্যা কৰা হৈছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গৰ মৃত্যুক হত্যাৰ আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা দুৰ্ঘটনা নহয়। 8 ডিচেম্বৰৰ ভিতৰত জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আৰু সমগ্ৰ ৰাজ্যবাসীয়ে সকলোবোৰ কথা গম পাব 8 ডিচেম্বৰৰ ভিতৰত। জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো, ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। গাখীৰত মানুহে অলপ হ'লেও পানী ঢালে, কিন্তু গৌৰৱ গগৈ 100% পাকিস্তানী মিল্ক। এইবাৰ গৌৰৱ গগৈ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে এক বিস্ফোৰক প্ৰতিক্ৰিয়া। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, গৌৰৱ গগৈ 100% পাকিস্তানী। গাখীৰত মানুহে অলপ হ'লেও পানী ঢালি খায়, কিন্তু গৌৰৱ গগৈৰ 100% পাকিস্তানী মিল্ক। গৌৰৱ গগৈ সম্পূৰ্ণ এটা পাকিস্তানী এজেণ্ট বুলি আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈ মোৰ ওপৰত কেছ দিলে ময়ো ভাল পাম আৰু জুবিন গাৰ্গৰ ঘটনাৰ চাৰ্জশ্বিট দিয়াৰ পিছতহে গৌৰৱ গগৈৰ কাণ্ড মুকলি কৰা হ'ব আৰু 10 ছেপ্টেম্বৰৰ পৰিৱৰ্তে 10 জানুৱাৰীত প্ৰতিবেদন দাখিল কৰিলে সলনি নহয় ঘটনাৰ তথ্য। শত্ৰুপক্ষই ক'লেই মই প্ৰতিবেদন দাখিল নকৰোঁ আৰু শত্ৰুৱে 10 তাৰিখে বিচাৰিলে মই 11 তাৰিখতহে দিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু শত্ৰুৰ মতে মই কেতিয়াও নচলোঁ, শত্ৰুৰ মতে নচলে হিমন্ত বিশ্ব শৰ্মা। আৰু প্ৰথমে জুবিন গাৰ্গ, তাৰ পিছতহে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পাকিস্তানী লীগ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক প্ৰতিক্ৰিয়া আহি পৰিছে। কৈছে যে গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট। গাখীৰত মানুহে অলপ হ'লেও পানী ঢালি খায়, কিন্তু গৌৰৱ গগৈ 100% পাকিস্তানী মিল্ক বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ আন এক খবৰৰ মাজলৈ, ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে অবৈধ মিয়াৰ শান্তি নাই। জুবিন ক্ষেত্ৰত গৈ সেৱা কৰিলেও একশ্যন চলিবই। অবৈধ মিয়াৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ এটি ডাঙৰ খবৰ, অবৈধ মিয়াৰ শান্তি নাই। আজিও বিহালীত চলি আছে উচ্ছেদ অভিযান। যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়াৰ শান্তি নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অবৈধ মিয়াই জুবিন ক্ষেত্ৰত গৈ যদি সেৱা কৰে তেন্তে তথাপিও ক্ষমা কৰা নহ'ব। অবৈধ মিয়াৰ বিৰুদ্ধে একশ্যন চলিছে আৰু চলিবই। মই মুখ্যমন্ত্ৰী হৈ থাকিলে অবৈধ মিয়াৰ টেনশ্যন থাকিবই আৰু পুনৰ অবৈধ মিয়াক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তৰ খবৰ জনাই গৈছে এটি ডাঙৰ খবৰ, অবৈধ মিয়াৰ শান্তি নাই বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিও বিহালীত চলি আছে উচ্ছেদ আৰু যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ অবৈধ মিয়াৰ শান্তি নাই বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অবৈধ মিয়াই যদি জুবিন ক্ষেত্ৰত গৈও সেৱা কৰে তথাপিও অবৈধ মিয়াৰ ক্ষমা নাই। উচ্ছেদ চলিছে, উচ্ছেদ চলিবই আৰু অবৈধ মিয়াৰ বিৰুদ্ধে একশ্যন চলিবই বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আহিছোঁ আন এক খবৰৰ মাজলৈ, ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জাতি ধৰ্মৰ নামত ৰাজনীতি নহয়। 2026 নিৰ্বাচনত দিছপুৰৰ পৰা বিদায় দিয়া হ'ব হিমন্ত বিশ্ব শৰ্মাক। এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 2026 নিৰ্বাচনত দিছপুৰৰ পৰা বিদায় দিম হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো অসমৰ কোনোৱে নিবিচাৰে।
হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবলৈ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়ে অপেক্ষা কৰি আছে কেৱল ২৬ৰ নিৰ্বাচনলৈ। বিজেপিক বিদায় দিবলৈ উজনিৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ। আৰু আমি জুবিনৰ দেশৰ মানুহ, শংকৰ আজানৰ দেশৰ মানুহ। জাতি ধৰ্মৰ নামত ৰাজনীতি কৰাটো কোনোপধ্যেই আৰু কোনো হিন্দু মুছলমানে সহ্য নকৰে। জুবিন গাৰ্গেও কৈছিল অসমৰ হিন্দু মুছলমান সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগে। আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক জাকিৰ হুছেইন সিকদাৰে। ২৬ৰ নিৰ্বাচনত দিছপুৰৰ পৰা বিদায় দিম হিমন্ত বিশ্ব শৰ্মাক, এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। হিমন্ত বিশ্ব শৰ্মা পুনৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো অসমৰ কোনোৱে নিবিচাৰে। হিমন্ত বিশ্ব শৰ্মাক বিদায় দিবলৈ প্ৰতিজন কংগ্ৰেছীয়ে অপেক্ষা কৰিছে কেৱল ২৬ৰ নিৰ্বাচনলৈ। আৰু বিজেপিক বিদায় দিবলৈ উজনিৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ। আহিছোঁ আন এক খবৰৰ মাজলৈ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আধাৰ কাৰ্ডত নতুন নিয়ম। এই তিনিটা কাম নকৰিলে নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন। হয়, ঠিকেই শুনিছে। যদিহে আপুনি এই তিনিটা কাম নকৰে তেন্তে নিষ্ক্ৰিয় হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ডখন। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এটি ডাঙৰ খবৰ, আধাৰ কাৰ্ডক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম। তিনিটা বিশেষ কাম কৰিলেহে সক্ৰিয় হৈ থাকিব আপোনাৰ আধাৰ কাৰ্ডখন। কেৱল অনলাইনৰ দ্বাৰাহে কৰিব পাৰিব এই তিনিটা কাম। আধাৰ কাৰ্ডত নাম, ঠিকনা, মোবাইল নম্বৰ ভুল হৈ থকা সকলৰ বাবে এই খবৰটো আহি পৰিছে। নাম, ঠিকনা, মোবাইল নম্বৰ শুদ্ধ কৰিবলৈ আপুনি ভৰিব লাগিব ৭৫ টকা। আৰু লগতে আঙুলিৰ ছাপ দিবলৈ ভৰিব লাগিব ১২৫ টকা। আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবেও তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। ৩১ ডিচেম্বৰৰ ভিতৰত আধাৰৰ সৈতে লিংক কৰক আপোনাৰ পান কাৰ্ডখন। ২০২৬ৰ ১৪ জুন তাৰিখলৈকে বিনামূলীয়াকৈ কৰিব পাৰিব নথি পত্ৰসমূহ আপডেট। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এটি ডাঙৰ খবৰ, অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নিদিয়ে অনুমতি। পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰালেই যাব লাগিব জেললৈ। যি ধৰ্মৰে নহয় কিয় ৭ বছৰ পৰ্যন্ত হ'ব জেল। আৰু তাৰ বিকল্প আৰু একোৱেই হ'ব নোৱাৰে। ধৰ্মই অনুমতি দিলেও কৰাব নোৱাৰিব বহু বিবাহ। আৰু বহু বিবাহক লৈ ৰাজ্যত আহি আছে এক কঠোৰ আইন। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। আৰু বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয়বাৰ বিবাহ কৰিলে ৭ বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড। আৰু এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। আৰু ২৫ নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়কখন। বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। কোৱা হৈছে যে অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। SITৰ হাতত আছে বিস্ফোৰক তথ্য। অহা ১০ ডিচেম্বৰত ৰাইজে জানিব জুবিন গাৰ্গৰ দুখ আৰু বেদনাৰ কাহিনী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ। এটি ডাঙৰ খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'খনত এটাকৈ লাইক কৰি কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ। এটি ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত SITয়ে লাভ কৰিছে বহুতো বিস্ফোৰক তথ্য। ১০ ডিচেম্বৰত ৰাইজৰ সন্মুখলৈ আহিব জুবিন গাৰ্গৰ সম্পূৰ্ণ ঘটনা। বহু বছৰৰ পৰা জুবিনে পাই অহা দুখ কষ্টৰ কথাও জানিব পাৰিব অসমৰ ৰাইজে। ঘটনা পোহৰলৈ অহাৰ পিছত দুখ কষ্ট পাব অসমৰ ৰাইজে। আৰু ১০ ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ আচল পদক্ষেপ ইতিমধ্যে সম্পূৰ্ণ হ'ব। আৰু ১০ ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ আচল পদক্ষেপ সম্পূৰ্ণ কৰা হ'ব। জুবিন গাৰ্গক ন্যায় দিবলৈ দিনে নিশা কষ্ট কৰা বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু জুবিনক ন্যায় দিয়াটো আমাৰ প্ৰধান দায়িত্ব বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক ন্যায় দিয়াটো এক প্ৰকাৰ এতিয়া দায়িত্ব
দায়িত্ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আৰু জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত SITয়ে লাভ কৰিছে বহুতো বিস্ফোৰক তথ্য আৰু সেই তথ্যসমূহ 10 ডিচেম্বৰত ৰাইজৰ সন্মুখলৈ আনিব SITয়ে।